মুখ্যমন্ত্ৰী উপস্থিত হৈছিলে আপোনালোকৰ অধিৱেশনত, কিন্তু মূল দাবী সন্দৰ্ভত ভূমি পট্টাৰ তেওঁ সংশোধন কৰি পিনি অধিকাৰ দিব চাহ শ্ৰমিকক, কিন্তু মূল দুটা দাবী চাহ জনগোষ্ঠীয় যি আপোনাৰ ছাত্ৰ সন্থাৰ আছিলে তেওঁৰ জনজাতিকৰণ আছিলে আৰু মজুৰি বৃদ্ধি, সেই দুটা দাবীৰ ওপৰত কি আপোনালোকে আলোচনা কৰিলে, কি ক'ব পৰৱৰ্তী কি? চাহ জনগোষ্ঠীৰ বিভিন্ন সমস্যা আছে, তাৰে ভিতৰত মূল সমস্যাই হ'ল চাহ জনগোষ্ঠীত অসমত স্থায়িত্ব লাগে, অৰ্থাৎ ভূমি পট্টা লাগে। আৰু ভূমি পট্টা নোহোৱা কোনো জাতি কোনো জনগোষ্ঠীয়ে গুৰুত্ব নিদিয়ে, এইটো সকলোৱে ভালদৰে জানে। আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে অসম চাহ জনজাতি ছাত্ৰ সন্থাই যেনেধৰণে প্ৰত্যেকটা সময়ত অসম চৰকাৰক জনাই আহিছোঁ যে চাহ জনগোষ্ঠীৰ লোকসকলৰ ভূমি অধিকাৰ দিব লাগিব, চাহ জনগোষ্ঠীৰ লোকসকলক শিক্ষাৰ অধিকাৰ দিব লাগিব। আৰু এই গোটেইখিনি কথা আমি দাবী জনাই আহিছিলোঁ। আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ঊনবিংশ কেন্দ্ৰীয় সাধাৰণ অধিৱেশনৰ এই মঞ্চত আহি মাননীয় মুখ্যমন্ত্ৰীয়ে যি কথা দিলে, প্ৰতিশ্ৰুতি দিছে, আমি মুখ্যমন্ত্ৰীলৈ ধন্যবাদ জনাইছোঁ। আমি আশা কৰিছোঁ যে অসম চাহ ছাত্ৰ সন্থাই জনগোষ্ঠীটোৰ 1947 পৰাই জন্ম লাভ কৰা এই অসম চাহ ছাত্ৰ সন্থাই জনগোষ্ঠীটোক নেতৃত্ব দিবৰ কাৰণে প্ৰত্যেকটা ক্ষেত্ৰত আগমুহূৰ্তত আগফালে থাকি নেতৃত্ব দি আহিছে। আৰু জনগোষ্ঠীটো যাতে কোনোফালে বিশৃংখল হ'ব নালাগে, জনগোষ্ঠীটো যাতে শৈক্ষিক সামাজিক ৰাজনৈতিক প্ৰত্যেকটা দিশত আগবাঢ়ি যাব লাগে, সেই ক্ষেত্ৰত নেতৃত্ব দি আহি কেনেদৰে জনগোষ্ঠীটোক আগুৱাই নিব পৰা যায় এইখিনি কথা বিবেচনা কৰি আমি আগবঢ়াই নি আছোঁ। আৰু আজি মুখ্যমন্ত্ৰী মহোদয়ে যেনেধৰণে কথা দিছে ধন্যবাদ জনাইছোঁ। কিন্তু এটা কথা মাননীয় মুখ্যমন্ত্ৰী তথা অসম চৰকাৰক জনাব বিচাৰোঁ যে আমি এই দাবী এই অধিকাৰ আমি বাৰে বাৰে কিন্তু জনাই আহিছোঁ। আৰু বাৰে বাৰে জনোৱাটো কোনো সংগঠন বা কোনো জাতিৰ চৰিত্ৰ হ'ব নোৱাৰে। আমি এইবাৰ বিবেচনা কৰিছোঁ যে যেনেধৰণে আমাৰ ছাত্ৰ সংগঠন তিনিচুকীয়াত আপোনালোকে চাইছে গণসমাৱেশ হৈছে, এইটো অসম চাহ ছাত্ৰ সন্থাৰ নেতৃত্ব নাছিল, এইটো চাহ জনগোষ্ঠীৰ ৰাইজে নিজে ওলাই আহি চাহ জনগোষ্ঠীৰ ৰাইজৰ যিবিলাক অধিকাৰ আছে, ভূমিৰ অধিকাৰ, শিক্ষাৰ অধিকাৰ, এই গোটেইখিনি কথা লৈ তেওঁলোকে এটা ৰূপ লৈ ওলাইছিলে। গতিকে মই ভাবোঁ অসম চাহ ছাত্ৰ সন্থাৰ সন্মান জনাই ঊনবিংশ কেন্দ্ৰীয় সাধাৰণ অধিৱেশনত আহি তেওঁ কথা দিছে চাহ জনগোষ্ঠীৰ ৰাইজৰ লাইন কোৱাৰ্টাৰসমূহক তেওঁলোকৰ নামে নামে কথাই কথাই তেওঁলোকৰ নামাকৰণ কৰা হ'ব, ভূমিৰ অধিকাৰ দিয়া হ'ব। আমি আশা কৰিছোঁ আৰু ময়ো ধন্যবাদ জনাইছোঁ এই মৰিয়নি মহাবিদ্যালয় খেলপথাৰত মোক সাধাৰণ সম্পাদকৰ বাবে অসম চাহ ছাত্ৰ সন্থাই নিৰ্বাচিত কৰিছে। আৰু মই ভাবোঁ মোৰ প্ৰথম নেতৃত্বতেই অসম চাহ ছাত্ৰ সন্থাৰ প্ৰথম নেতৃত্বত মাননীয় মুখ্যমন্ত্ৰীয়ে যি কথা দিলে, আৰু এয়াই আমাৰ দাবী আছিল প্ৰথম, আৰু সেই দাবীক মাননীয় মুখ্যমন্ত্ৰীয়ে আমাৰ মজিয়াত আহি যেতিয়া উত্থাপন কৰিছে স্পষ্টভাৱে কৈছে, গতিকে মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছোঁ। মাত্ৰ আমি এটা বাট চাই আছোঁ, তেওঁ কৈছিলে 25 নৱেম্বৰ আমি চাহ জনগোষ্ঠীৰ ৰাইজৰ বাবে ভাল বাৰ্তা কঢ়িয়াই আনিম, আৰু সেই বাৰ্তালৈ আমি বাট চাই আছোঁ। আমি আশা কৰিছোঁ বাৰ্তা বাৰম্বাৰ ডেট ল'ব নালাগে, বাৰম্বাৰ তাৰিখৰ ওপৰত তাৰিখ হ'ব নালাগে, মাত্ৰ অধিকাৰসমূহ দি যাওক, জনগোষ্ঠীটোক আগুৱাই নিয়ক। অসমৰ 1/3 এই জনগোষ্ঠী যেতিয়া আগুৱাই যাব, অসমৰ 1/3 জনগোষ্ঠীয়ে যেতিয়া নিজৰ স্থায়িত্ব পাব, সেই জনগোষ্ঠীটোৱে বিভিন্ন যেনেধৰণে বিভিন্ন দল সংগঠন আহিছে বা বিভিন্ন ৰাজনৈতিক দল আহিছে, প্ৰত্যেকে যেনেধৰণে আগুৱাই লৈছে, এই 1/3 দলে আগুৱাই ল'ব আৰু তেওঁলোককো মানে শাসনত্বত থকাৰ ক্ষেত্ৰত সহমত দিব। আগন্তুক 26ৰ যি নিৰ্বাচন আহি আছে, কিন্তু মূল দাবী আপোনালোকৰ দুটা আছিলে, মজুৰি বৃদ্ধিৰ লগতে চাহ জনগোষ্ঠীৰ জনজাতিকৰণ। এই মূল দাবীৰ ওপৰত কি ক'ব? জনজাতিকৰণ এক চাহ জনগোষ্ঠীৰ ফাণ্ডামেণ্টেল ৰাইটছ হয়, আৰু জনজাতিকৰণটো পোৱাৰ অধিকাৰ আছে। ইয়াত আমি দেখিছোঁ বিভিন্ন ট্ৰাইবেল সংঘই তেওঁলোকে মত প্ৰকাশ কৰিছে যে চাহ জনগোষ্ঠীৰ জনজাতিকৰণ পাব নালাগে। মই আজি কৈছোঁ সুনীল তিৰ্কী হিচাপে, আপোনালোকে ভাৰতীয় সংবিধানত চাওক, ভাৰতীয় সংবিধানৰ ৰাইটছত চাওক আপোনালোকে যে সুনীল তিৰ্কী টাইটেল, ওৰাং টাইটেলৰ এই ল'ৰাই জনজাতিকৰণ পাব লাগে নাই ভাৰতীয় সংবিধানত আপোনালোকে ভালদৰে পঢ়ি চাওক, ষ্টাডি কৰি চাওক। এনেই কোনোবা সংগঠনৰ নেতা বা কোনোবা ট্ৰাইবেল সংঘৰ নেতা হয়, কোনোবা জনগোষ্ঠী বা কোনোবা ট্ৰাইবছ এটাক আপোনালোকে উপলুঙা কৰিব, তেওঁলোকক দিব নালাগে বুলি, অধিকাৰ দিব নালাগে বুলি কোৱাটো আমি কোনোধৰে মানি নল'ম। আৰু আপোনালোকে জানে যে আমাৰ মাননীয় ধীৰাজ গোৱালা ডাঙৰীয়াই এই ক্ষেত্ৰত স্পষ্ট চৰকাৰকো দাবী জনাইছে আৰু এই সংঘকো মানে কৈছে যে
এইবিলাক আপোনালোকৰ এনেধৰণে উলংঘা মন্তব্যই এই জনগোষ্ঠীটোক কেতিয়াও ক্ষতি কৰিব নোৱাৰে। আমি দাবী জনাই যাম আৰু আমাৰ অধিকাৰ আমাক লাগিবই। মজুৰি বৃদ্ধিৰ ক্ষেত্ৰত কি ক'ব? মজুৰি বৃদ্ধি আমাৰ বহুত ডাঙৰ এটা সমস্যা। চাহ জনগোষ্ঠী চাওক, মই কৈছোঁ 1/3 জনগোষ্ঠীয়ে যেতিয়া চাহ বাগিচাত কাম কৰি নিজৰ পৰিয়ালক পোহপাল দি আছে আৰু এই পৰিয়ালক ফাইনেন্সিয়েলি কিন্তু ষ্ট্ৰং কৰাৰ প্ৰয়োজন আছে। আৰু ইয়াৰ সম্পূৰ্ণ দায়িত্ব ল'ব অসম চৰকাৰে। অসম চৰকাৰৰ প্ৰত্যেক ক্ষেত্ৰত তেওঁলোকে ৰাজনৈতিক যেতিয়া পৰিৱেশ ক্ৰিয়েট কৰে, সেইটো সময়ত তেওঁলোকে আহি কয় যে আমাক ভোট দিব লাগিব। ভোট বেংক হিচাপে আগতো এটা গৈছিলে যে চাহ জনগোষ্ঠী ৰাইজ ভোট বেংক হিচাপে ব্যৱহাৰ হয়। অকল ভোট বেংক বুলি ক'লে নহ'ব, বা এই জনগোষ্ঠীৰ লোকসকল আমাৰ লগত আছে বুলি ক'লে নহ'ব। ইয়াৰ বহু সমস্যা আছে, যেনেদৰে জনজাতিকৰণৰ সমস্যা। আজি মজুৰি বৃদ্ধিৰ কথা আছে। মজুৰি 250 টকালৈ কোনো এটা জাতি বা কোনো এটা পৰিয়ালে তেওঁ নিজৰ পৰিয়ালক পোহপাল দিব নোৱাৰিব। পৰিয়ালক পোহপাল দিবলৈ হ'লে অসম চৰকাৰেও কিন্তু এই জনগোষ্ঠীটোৰ ওপৰত চকু ৰখাৰ প্ৰয়োজন আছে, ইয়াৰ অধিকাৰসমূহ দিয়াৰ প্ৰয়োজন আছে। অসমৰ ইতিহাসত এটা সোণালী নাম থাকি যাব, কাৰণ ধীৰাজ গোৱালা 2005 চনত আপচাত যোগদান কৰাৰ পিছত 2025 চনত তেওঁ সভাপতিৰ দায়িত্বৰ পৰা অৱসৰ লয়। আচলতে ধীৰাজ গোৱালাৰ ওচৰলৈ আহিম মই পোনে পোনে। আপুনি যেতিয়া সভাপতি আছে, আপোনাৰ সময়তে চাহ জনগোষ্ঠীৰ লোকে ভূমিৰ অধিকাৰ পাবলৈ সক্ষম হৈছে। মৰিয়নি অধিৱেশনত মুখ্যমন্ত্ৰী স্পষ্টভাৱে উল্লেখ কৰিছে, তেওঁ প্ৰতিজন চাহ শ্ৰমিকক ভূমি অধিকাৰ আচলতে পট্টা প্ৰদান কৰিব। এক সুন্দৰ সময়, কি ক'ব? আঠচাৰ ঊনবিংশতিতম অধিৱেশনত আচলতে অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ যি ঐতিহাসিক ঘোষণা, এইটো মই ভাবোঁ যে জনগোষ্ঠীটোৰ কাৰণে সঁচাকৈ এটা ঐতিহাসিক দিন। আচলতে অসমৰ ইতিহাসত 1947 চনৰ পিছত বহু চৰকাৰ হ'ল, বহু মুখ্যমন্ত্ৰী হ'ল, কোনেও চাহ শ্ৰমিকক ভূমিৰ পট্টা দিম বুলি কথাটো উচ্চাৰণ কৰাৰ সাহস কৰা নাছিলে। কাৰণ চাহ লবিটো এটা বহুত ষ্ট্ৰং লবি। চাহ লবিটোৱে কেতিয়াবা আচলতে এখন চৰকাৰৰ ওপৰত ইমান তেওঁলোকৰ প্ৰভাৱ থাকে যে সেই চাহ লবিটোক অসন্তুষ্ট কৰিবলৈ কোনো চৰকাৰ নাইবা কোনো মুখ্যমন্ত্ৰী কেতিয়াও সাহস কৰা নাছিলে। তো মই ভাবোঁ যে অসমৰ ইতিহাসৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, যিগৰাকী মুখ্যমন্ত্ৰীয়ে কৈছে যে চাহ শ্ৰমিকৰ যিসমূহ লাইন কোৱাৰ্টাৰ আছে, এইসমূহ বাগানৰ মালিকৰ পৰা কাঢ়ি আনি তেখেতে বাগিচাৰ শ্ৰমিকৰ ওপৰত থকা বাগিচাৰ মালিকৰ যি সামন্তযুগীয় শোষণৰ গোটেই ব্যৱস্থা, এই ব্যৱস্থাটোক উফৰাই তেওঁ ঘোষণা কৰিছে যে তেওঁ চাহ শ্ৰমিকক ভূমিৰ পট্টা দিব। আৰু ঘোষণাও কৰিছে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ 49তম অধিৱেশনৰ মুকলি সভাৰ মঞ্চত। তো নিশ্চিতভাৱে মই ভাবোঁ যে জনগোষ্ঠীটোৰ কাৰণে এইটো নিশ্চিতভাৱে এটা ঐতিহাসিক ঘোষণা এগৰাকী মুখ্যমন্ত্ৰীৰ। আৰু এইটো যদি মুখ্যমন্ত্ৰীগৰাকীয়ে 25 নৱেম্বৰৰ দিনটো কৈছে ইতিমধ্যে যে 25 নৱেম্বৰত এখন বিল তেওঁলোকে উত্থাপন কৰিব, আৰু তাৰ পৰৱৰ্তী সময়ত তেওঁলোকে যি আমাৰ ভূমি আইন আছে, সেই ভূমি আইনত কিছু সংশোধনৰ কথা কৈছে। কাৰণ চিলিং চাৰপ্লাছ মাটি আজি বাগিচাৰ টি লেণ্ড, বাগিচাত বসবাস কৰি থকা মানুহক দিয়াৰ ক্ষেত্ৰত নিশ্চিতভাৱে কিছু সংশোধনৰ প্ৰয়োজন আছে। আৰু সেইটোৱে আমি দীৰ্ঘদিনৰ পৰা কৈ আছিলোঁ যে ভূমি আইনৰ সংশোধন লাগে। ভূমি আইনৰ সংশোধন কৰি হ'লেও চাহ শ্ৰমিকে মাটিৰ পট্টা পাব লাগে। আৰু আজি আমাৰ কাৰণে সৌভাগ্য যে মুখ্যমন্ত্ৰী মহোদয়ে এইটো ঘোষণা কৰিছে। আৰু চাহ শ্ৰমিকসকল আচলতে ভূমিহীন মানুহ, আজি সুনীল তিৰ্কীয়েও কৈছে যে ভূমিহীন মানুহ এজনে সঁচা অৰ্থত ক'বলৈ গ'লে অসমত দ্বিতীয় শ্ৰেণীৰ নাগৰিকৰ দৰে থাকিব লগা হয়। তেওঁলোক কেতিয়াও প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব নোৱাৰে। গতিকে দ্বিতীয় শ্ৰেণীৰ নাগৰিকৰ এই এটা বেকত এখন বেনাৰ লৈ অসমত আমি 200 বছৰ বাস কৰিলোঁ। তো নিশ্চিতভাৱে আজি যদি অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে সেইসকল মানুহক ভূমিৰ পট্টা দিয়া হ'ব, ইয়াতকৈ আমাৰ কাৰণে ভাল কথা কি থাকিব? আমিতো হাজাৰবাৰ আদৰণি জনাম অসমৰ মুখ্যমন্ত্ৰীক তেওঁ সেই পদক্ষেপ লোৱাৰ কাৰণে। অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আঠচাৰ মঞ্চত আহি যদি চাহ শ্ৰমিকক ভূমিৰ পট্টা দিম বুলি কয়, অসমৰ মুখ্যমন্ত্ৰীজনে আঠচাৰ মঞ্চত আহি যদি কয় যে চাহ শ্ৰমিকৰ মেডিকেল ছিট 3টাৰ পৰা 4টালৈ তেওঁ বৃদ্ধি কৰি দিব, অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আঠচাৰ মঞ্চত আহি যদি কয় যে চাহ জনগোষ্ঠীৰ যুৱক যুৱতীৰ কাৰণে উইদিন OBC যি 3% ৰিজাৰ্ভেশ্যন আগতে 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ কাৰণে আছিলে, যিটোক লৈ আমাক বহুতে উপলুঙাও কৰিছিলে যে চৰকাৰে তহঁতক অকল কেৰাণী মহৰী আৰু চকীদাৰহে দিছে, তহঁতক অফিচাৰ নিদিয়ে, তহঁতে সদায় কেৰাণী মহৰী চকীদাৰে হৈ থাকিব। তো মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে যে এতিয়াৰ পৰা 3rd আৰু 4th গ্ৰেডতো সেই ৰিজাৰ্ভেশ্যন প্ৰযোজ্য হ'ব। মানে ACS APSতো আমাৰ ল'ৰাই এই ৰিজাৰ্ভেশ্যনৰ জৰিয়তে সুবিধা লাভ কৰিব। গতিকে এনেকুৱা ধৰণৰ ঘোষণাকটো আমি আদৰণি জনাবি। আৰু মই ভাবোঁ যে এনেকুৱা ঘোষণা যিজন মুখ্যমন্ত্ৰীয়ে কৰিব পাৰে, তেওঁ আঠচাৰ মঞ্চলৈ সদায় আহক আৰু সদায় জনগোষ্ঠীৰ স্বাৰ্থত এনেকুৱা ঘোষণা কৰক, যাতে আমাৰ উদ্দেশ্য কি, আমিতো জনগোষ্ঠীটোৰ উত্তৰণৰ কাৰণে সংগঠন কৰিছোঁ। গতিকে জনগোষ্ঠীটোৰ সমস্যা সমাধান আটাইতকৈ ডাঙৰ কথা। ৰাজনৈতিক কথাবিলাক আমাৰ লগত কোনো সম্পৰ্ক নাই। আমাৰ কথা হৈছে যে চৰকাৰখনে জনগোষ্ঠীটোৰ কাৰণে ভাল কাম কৰিব, তো চৰকাৰখনক আমি ডেফিনেটলি আদৰণি জনাম।
আৰু এই পদক্ষেপ ঐতিহাসিক পদক্ষেপ আৰু তাৰ কাৰণে মই নতুন নিৰ্বাচিত সভাপতি সাধাৰণ সম্পাদক দুয়োজনকে জগদীশ বৰাক সুনীল তিৰ্কীক ময়ো শুভেচ্ছা জনাইছোঁ আদৰণি জনাইছোঁ আচলতে তেওঁলোক আটছাত যোগদান কৰাৰ দিনটোত সভাপতি সম্পাদক নিৰ্বাচিত হোৱাৰ দিনটোত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে চাহ শ্ৰমিকক ভূমি পট্টা দিম বুলি কৈছে তো ইয়াতকৈ ডাঙৰ আৰু কি কথা হ'ব পাৰে